Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো দশম শ্ৰেণীৰ অসমীয়াৰ সেকেন্ড চেপ্টাৰ যেটোৰ নাম হৈছে জিকিৰ। এটো মই তোমালোকক অসমীয়া ভাঙনি কৰি বুজাই দিম। ইয়াত কি কথা কোৱা হৈছে। ইয়াত মই লিখিও ৰাখিছো। কোনোবাই যদি ভালদৰে মন কৰি চাব পাৰিবা। তোমালোকে বুজি ললে এই পাঠটো বুজি ললে তোমালোকৰ যিবিলাক প্ৰশ্ন উত্তৰ থাকিব হেবোৰ মুখস্থ কৰাটো খুবেই ইজি হৈ পৰিব। সেই কাৰণে ভালদৰে ভিডিওটো স্কিপ নকৰাকৈ শুনি যাবা। অৰ্থবোৰ বুজি পালে কেতিয়াবা প্ৰশ্নটোৰ উত্তৰ মনত নপৰিলেও এই অৰ্থবোৰৰ দ্বাৰাই তোমালোকে বনাই লিখিব পাৰিবা। গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো। জিকিৰ। ৰহমৰ গিৰিহত তুমি আল্লাহ সাহাবৈ যদি কৰা দৰিয়াৰ পাৰ। আমি হয়তো সকলোৱে জানো জিকিৰ হৈছে আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ এটি ভক্তি ৰসাত্মক গীত হয়। এটো বৰগীত যেনেকৈ আমাৰ শংকৰদেৱ মাধৱদেৱে ৰচনা কৰিছিল, জিকিৰো হেনেকুৱাই ভক্তি ৰসাত্মকৰ গীতত পৰে। এটো আজান ফকীৰে লিখা। ইয়াত কি কৈছে? ৰহমৰ গিৰিহত। ৰহম মানে ইয়াত মই লিখি দিছো। ৰহম মানে হৈছে দয়া। গিৰিহত মানে ইয়াত আল্লাহক বুজোৱা হৈছে। তুমি আল্লাহ সাহাবৈ যদি কৰা দৰিয়াৰ পাৰ। দৰিয়াৰ পাৰ মানে ইয়াত সাগৰ বা নদীৰ যিটো পাৰ হৈ যাব পাৰি সিপাৰ হেতু বুজোৱা হৈছে। কিন্তু আসল অৰ্থত ইয়াত বুজোৱা হৈছে জীৱনৰ নৈখনৰ মানে কথা। জীৱন নদীৰ সিপাৰে মানে জীৱনটোৰ যিটো সিপাৰে যিটো এখন পৃথিৱী আছে। আমি এতিয়া যত জীয়াই আছো এটো পৃথিৱী। কিন্তু মৰাৰ পিছত এখন আমাৰ বেলেগ পৃথিৱী থাকিব। তাৰে সিপাৰৰ কথা কৈছে মানে। গতিকে কি কৈছে? দয়াবান হে আল্লাহ, তুমি মোক দৰিয়াৰ পাৰ কৰা, তুমি মোক সিপাৰ কৰি দিয়া। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, মানে মই কেৱল আল্লাহৰ নামেই চিন্তা কৰো। ভজ হেৰা মোৰ মন গুৰুৰে পাৱত, মানে তোমাৰ চৰণতে মই ভজন লওঁ। যেনেকৈ বৰগীতত কোৱা হৈছিল যে মাধৱদেৱে ভগৱানক কৈছিল যে তোমাৰ চৰণতে মই শৰণ ল'ব বিচাৰো, তোমাৰ চৰণতে মোক স্থান দিয়া। ঠিক তেনেদৰে ইয়াতেও কৈছে ভজ হেৰা, মানে ভজ মানে পূজন কৰা। তোমাৰ চৰণতে পাৱত মানে ইয়াত চৰণ বুজাইছে, ভৰি চৰণক বুজাইছে। গুৰুৰে পাৱত মানে ইয়াত কবিয়েও এইটোৱে কৈছে আল্লাহৰ ভৰিত পাৱত মানে ভজিব খুজিছে, শৰণ ল'ব খুজিছে। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। পানী মৰে পিয়াহত মানে পানীৰ যিটো গুণাগুণ আছে, পানী খালে আমাৰ তৃষ্ণা নিবাৰণ হয়, আমাৰ পিয়াহ পলাই, হয় নে নহয়? পানী কিন্তু সেই কথাটো নাজানে। অগ্নি মৰে জাৰত মানে অগ্নি মানে জুই হেকিলে আমি আমাৰ শীতকালত ঠাণ্ডাৰ দিনত জুই পোৱালে কি হয়? ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাওঁ। কিন্তু সেইটো কথা জুইয়ে নাজানে, জুইৰ যে কিমান গুণ আছে। ঠিক তেনেদৰে খোদাৰ ৰসুল লুকাই আছে মমিনৰ আঁৰত। মমিন মানে হৈছে ইয়াত বিশ্বাসী মুছলমান। মই লিখি দিছো বিশ্বাসী, অৰ্থাৎ ইয়াত বুজোৱা হৈছে যিজন সত্যবাদী, যিজন সৎ কৰ্ম কৰে, সৎ মানুহ, এজন হৈছে বিশ্বাসী মুছলমান। খোদাৰ ৰসুল লুকাই আছে মমিনৰ আঁৰত, মানে লুকাই আছে মানে আত্মাৰ ভিতৰত লুকাই আছে। কোনে লুকাই আছে? আল্লাহ। গতিকে পানীয়ে যেনেকৈ নিজৰ গুণ বুজি নাপায়, অগ্নিয়ে বুজি নাপায়, ঠিক তেনেদৰে আমিও গম নাপাওঁ যে আমাৰ অন্তৰতে আল্লাহ সোমাই আছে। আমাৰ অন্তৰৰ পৰা সকলোৰে নহয়, অসৎ মানুহ বা অসৎ কাম কৰা লোকৰ মাজতো কেতিয়াও আল্লাহ নাথাকে। এইটো কৈছে যে বিশ্বাসীসকলৰ মাজত, সৎ পথত থকা মানুহসকলৰ মাজত সদায় লুকাই থাকে, কিন্তু বিচাৰি নাপায়। খোদাৰ ৰসুল লুকাই আছে নকৰা বিচাৰ। নকৰা বিচাৰ মানে বিচাৰ কৰিয়ে নাচাওঁ আমি যে আমাৰ অন্তৰতে, আমাৰ ভিতৰতে, আমাৰ আশে-পাশে ভগৱান বা আল্লাহ আছে। মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। মক্কাৰ নাম হয়তো সকলোৱে শুনিছা। মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। যিবিলাক অসৎ মানুহ থাকে সেইবোৰো কিন্তু মক্কালৈ যায়ও কোনো লাভ নাই। অন্তৰত যদি বেয়া এটা মন লৈ থাকে, বেয়া কামবোৰ কৰি থাকে, মক্কাত যায়ও কোৱা হয় যে মক্কাত গ'লে পাপবোৰ নাইকিয়া হয়, পাপ ধুই পেলাব পাৰি। কিন্তু অসৎ মানুহ সদায় অসতেই। যিমান মক্কাত গ'লেও, যিমান গংগাত স্নান কৰিলেও কেতিয়াও তেওঁলোক শুদ্ধ হ'ব নোৱাৰে। আৰু বান্দা মাৰিলা সঞ্চাৰ ইয়াত কোৱা হৈছে মানে তালি মাৰি, হাতেৰে তালি মাৰিবহে যাব পাৰিব অসৎ লোকসকলে। ক'ত যাব? মক্কাত। কিন্তু তাত আল্লাহক পাব নোৱাৰে অসৎ
ব্যক্তিসকলে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি এই যে এইটোৱে কৈছে যেনে হালে হলৰ লগত দৰিকাৰ টপালি যেনে মানে অসৎবিলাকৰ লগত সৎ মানুহবিলাকক তুলনা কৰিছে হাল হল হৈছে ডাঙৰ এবিধ মাছ আৰু ইয়াত বুজাইছে হাল হল মানে সৎ মানুহবোৰক আৰু দৰিকাৰ টপালি দৰিকা মানে একেবাৰে ক্ষুদ্ৰ মাছ এই দৰিকাৰ টপালিবোৰ অসৎ মানুহৰ লগত তুলনা কৰিছে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট মানে ইয়াত তিনিটা ঘাটৰ কথা কৈছে গংগা যমুনা সৰস্বতী মক্কাৰ দুৱাৰত গ'লে সেই তিনি ঘাটৰ আমি মানে সেই ত্ৰিবেণী ঘাটৰ লগত মানে আল্লাই মক্কাকো জুৰাই দিছে আমি হৈছে কি সকলোৱে যে বৰ্গীততো কোৱা হৈছিল যে আমি সকলো মানুহে পৃথিৱীত জন্মগ্ৰহণ কৰাৰ পিছতে মায়ামোহত আবদ্ধ হৈ পৰোঁ হয়নে নহয় এই মায়ামোহৰ মাজেৰে আমি আল্লাহক কেনেকৈ পাম আমি কিন্তু নাজানোৱেই ইমানেই মায়াৰ মাজত মানে সোমাই থাকোঁ কিন্তু যেতিয়া মক্কাত যাই পাম তেতিয়া আমাৰ মানে কোনো মায়াই বান্ধি ৰাখিব নোৱাৰে তাত গৈ পোৱাৰ পিছত কেৱল আল্লাহৰ নামত জীৱনটো উৎসৰ্গিত হৈ যাব এনেকুৱাকৈ মানে বিৱৰণ কৰা হৈছে বেহাব নোৱাৰে তাত মায়াই ভেটে বাটে মক্কাত যাই যদি তুমি এই পৃথিৱীত থকা মায়ামোহ তাতেও যদি ভাবি থাকা আল্লাহৰ কিন্তু সান্নিধ্য পাব নোৱাৰা আল্লাহক পাব নোৱাৰা মায়ামোহ সকলো ত্যাগ কৰিব লাগিব তেতিয়াহে ভগৱান বা আল্লাহক পাব পাৰি আসমানৰ কুতুব তৰা আদামৰ জাত আসমান মানে হৈছে ইয়াত আকাশৰ কথা কোৱা হৈছে আদম হৈছে ইছলাম অৰ্থাৎ মুছলমান সকলৰ মতে আদম হৈছে এই পৃথিৱীৰ প্ৰথম ব্যক্তি যাক নেকি আল্লাই সৃষ্টি কৰিছিল আদম বুলি কয় তেখেতক আল্লাহৰ প্ৰথম সৃষ্টি আদম আকাশত এতিয়া ধ্ৰুৱ তৰা হৈ জিলিকি আছে কিন্তু আমি নেদেখোঁ তাৰপিছত চাবা সজাত মইনা আছে ঘনে লগাই মাত সজাত মইনা মানে ইয়াত বুজোৱা হৈছে আমাৰ ভিতৰত থকা আত্মাটোৰ কথা দেওমাৰি সজাৰ মইনাটিৰ অনেক যুগুতি মানে কি এই যে আমাৰ ভিতৰত থকা অন্তৰখন অন্তৰাত্মাটোৱে কিমান কি বিচাৰে ন বহুত কিবা কিবি বিচাৰে নিয়ম নীতিবোৰ পৃথিৱীত যেনেকৈ চলিব লাগে সকলোখিনিয়ে মানি চলে দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি দেওমাৰি পাৰ হৈ জীৱই আছে চাই দেওমাৰি পাৰ হ'লে মানে যেতিয়া আমাৰ দেহৰ পৰা এই আত্মাটো নোহোৱা হ'ব বিচ্ছিন্ন হ'ব তেতিয়া কিন্তু আৰু কোনো মূল্য নাথাকে চোৱা জীৱসকল ভেলৰে বিলাই মানে শূন্য ভেল মানে শূন্য একো নাই যেতিয়া আমাৰ ভিতৰৰ পৰা আত্মাটো ওলাই যাব মৃত্যুৰ পিছত তেতিয়া শৰীৰটোৰ কিবা মূল্য থাকিব নেকি আত্মাহীন শৰীৰটোতো একো মানে মূল্যই নাই হয়নে নহয় সেইকাৰণে কৈছে কি এতিয়াই আছোঁ আমি এতিয়াই মৰি গ'লে এতিয়াই দেহাটোৰ মানে একো নাইকিয়া হৈ যাব গতিকে গোটেইটোত মানে পাঠটোত বুজাইছে কি অহংকাৰ আমি কৰিব নালাগে থকা দিনকেইটা কেতিয়াও অহংকাৰ কৰিব নালাগে ভগৱানৰ নামত জীয়াব লাগে ভগৱানক যদি আমি পাব বিচাৰোঁ তেনেহ'লে এইবিলাক মায়া মোহ সকলো ত্যাগ কৰি কেৱল ভগৱানকে আমি ভগৱানৰ নামত জীৱনটো জীয়াব লাগিব কিন্তু মায়া কৰিলে বেছিকৈ অহংকাৰ কৰিলে একো পোৱা নাযায় কিন্তু শেষত গৈ কিন্তু আমাৰ কেৱল শৰীৰটোহে থাকিব আত্মাবিহীন শৰীৰটো গতিকে অহংকাৰ কৰি লাভ নাই দুদিনীয়া জীৱনত ভগৱানৰ নামত সৎ পথত থাকি সৎ মনে চলি যাব দিছে এইখিনি আছিল জিকিৰৰ ভাঙনি আশা কৰিছোঁ তোমালোকে বুজি পাইছা কিবা যদি বুজি নোপোৱা আছে কমেণ্টত জনাবা নেক্সট ভিডিঅ'ত মই এই জিকিৰৰ প্ৰশ্ন উত্তৰখিনি দি দিম আজিলৈ ইমানেই